নমস্কাৰ ষ্টুডিঅ'ত মই কন্দৰ প্ৰভুৱে বিগ ব্ৰেকিং নিউজ চলিছে এই মুহূৰ্তত ৰাজ্যত ভয়ংকৰ ৰেল দুৰ্ঘটনা সংঘটিত হৈছে লাইনচ্যুত হৈ দুৰ্ঘটনাত পতিত হৈ পৰিছে ৰেল আৰু ঘটনাৰ পিছতে হাহাকাৰ পৰিৱেশে বিৰাজ কৰিছে ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈছে এটা ৰাইজ উপস্থিত হৈছে আৰু উত্তপ্ত পৰিস্থিতি বিৰাজ কৰি দেখিবলৈ পোৱা গৈছে বিগ ব্ৰেকিং এই মুহূৰ্তত জনাইছো ভয়ংকৰ ৰেল দুৰ্ঘটনা সংঘটিত হৈছে ৰাজ্যত ৰেল দুৰ্ঘটনাৰ লাইনচ্যুত হৈ পৰিছে ৰেল ৰাজ্যত ভয়াৱহ ৰেল দুৰ্ঘটনা ভয়ংকৰ ৰেল দুৰ্ঘটনা সংঘটিত হৈছে লাইনচ্যুত হৈ দুৰ্ঘটনাত পতিত হৈ পৰিছে ৰেল ইঞ্জিন দুৰ্ঘটনাৰ পিছতে হাহাকাৰ অৱস্থায় বিৰাজ কৰিছে 14860 নম্বৰ ৰেলখনত দুৰ্ঘটনা সংঘটিত হৈছে আৰু ঘটনাস্থলীত ঘটনাৰ পিছতে ৰেল আৰক্ষী বিষয়াৰ দল উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে মেৰামতিৰ কাম চলি থকাৰ মাজতে লাইনচ্যুত হৈ পৰিছে ৰেলখন আৰু ঘটনা সংঘটিত হৈছে ডিব্ৰুগড় ৰামসিং গেটত এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে ঘটনাৰ পিছতে উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে ভয়ংকৰ ৰেল দুৰ্ঘটনা ৰাজ্যত ভয়ংকৰ ৰেল দুৰ্ঘটনা সংঘটিত হৈছে দুৰ্ঘটনাৰ পিছতে হাহাকাৰ পৰিৱেশ ভয়ংকৰ ৰেল দুৰ্ঘটনাৰ পিছতে হাহাকাৰ অৱস্থায় বিৰাজ কৰিছে উত্তপ্ত হৈ পৰিছে তাত উপস্থিত হৈছে শ লোক ঘটনাস্থলীত ৰেল আৰক্ষী উপস্থিত হৈছে আৰু পৰিস্থিতি নিয়ন্ত্ৰণ কৰিছে ভয়ংকৰ ৰেল দুৰ্ঘটনা ডিব্ৰুগড়ত ভয়ংকৰ ৰেল দুৰ্ঘটনা লাইনচ্যুত হৈ পৰিছে 14860 নম্বৰ ৰেলৰ ইঞ্জিন ডিব্ৰুগড় ভয়ংকৰ ৰেল দুৰ্ঘটনা আমি দৃশ্যাংশ দেখুৱাইছো এক্সক্লুচিভ দৃশ্যাংশ টাইম এটৰ দৰ্শকক ৰামসিং গেটত ৰেলৰ ইঞ্জিন লাইনচ্যুত হৈ পৰিছে আৰু অঞ্চলটোৰ তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে আমি দৃশ্যাংশ দেখুৱাইছো ৰেলপথৰ মেৰামতিৰ কাম চলি আছিলে আৰু মেৰামতিৰ কাম চলি থকাৰ মাজতে ঘটনাৰ পিছত তৎপৰ হৈ পৰিছে ৰেল বিভাগ ঘটনাস্থলীত উপস্থিত হৈছে ৰেল আৰক্ষী লগতে উচ্চপদস্থ বিষয়াৰ দল লাইনচ্যুত ইঞ্জিনটোক বৰ্তমান উদ্ধাৰ কৰা হৈছে যুদ্ধকালীন তৎপৰতা আৰম্ভ কৰা হৈছে মেৰামতি ঘটনাৰ ফলতে উক্ত পথৰ ৰেল চলাচল সাময়িকভাৱে ব্যাহত হৈ পৰা বুলি জানিব পৰা গৈছে ৰেল চলাচল ব্যাহত হৈ পৰিছে ঘটনাৰ পিছতে ৰেল চলাচল ব্যাহত হৈ পৰিছে আমি দৃশ্যাংশ দেখুৱাইছো মেৰামতিৰ কাম চলি থকাৰ মাজতে ভয়ংকৰ দুৰ্ঘটনা লাইনচ্যুত হৈ দুৰ্ঘটনাত পতিত হৈ পৰিছে ৰেলৰ ইঞ্জিন দৃশ্যাংশ দেখুৱাইছো ৰেল বিভাগৰ আৰক্ষী উপস্থিত হৈছে ঘটনাস্থলীত আৰক্ষীৰ দল আৰু স্থানীয় লোক উপস্থিত হৈছে হাহাকাৰ পৰিৱেশে বিৰাজ কৰিছে ঘটনাৰ পাছতে অঞ্চলজুৰি আতংকময় পৰিৱেশে বিৰাজ কৰিছে ঘটনাৰ পাছতে সমগ্ৰ অঞ্চলজুৰি তীব্ৰ আতংকময় পৰিৱেশে বিৰাজ কৰিছে ৰেল বিভাগ ইতিমধ্যে সমগ্ৰ ঘটনাৰ নিৰীক্ষণ কৰিছে দৃশ্যাংশ দেখুৱাইছো ডিব্ৰুগড়ত ভয়ংকৰ ৰেল দুৰ্ঘটনা লাইনচ্যুত হৈ পৰিছে 14860 নম্বৰৰ ৰেলৰ ইঞ্জিন ডিব্ৰুগড় জিলাত ভয়ংকৰ পথ দুৰ্ঘটনা ৰেলৰ ডিব্ৰুগড় ৰামসিং গেটত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈ পৰিছে আৰু 14860 নম্বৰৰ ৰেলৰ ইঞ্জিন হঠাৎ লাইনচ্যুত হৈ পৰিছে আৰু ঘটনাৰ পিছতে অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে আমি দৃশ্যাংশ দেখুৱাইছো ৰেলপথৰ মেৰামতিৰ কাম চলি আছিলে সেই সময়তে লাইনচ্যুত হৈ দুৰ্ঘটনা হৈছে ৰেলৰ ইঞ্জিন লাইনচ্যুত হৈ পৰিছে ঘটনাৰ পিছতে তৎপৰ হৈ পৰিছে ৰেল বিভাগ ঘটনাস্থলীত ৰেল বিভাগৰ আৰক্ষী উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে সমগ্ৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিছে ঘটনাৰ পাছতে আতংকময় পৰিৱেশ সমগ্ৰ অঞ্চলজুৰি ৰেল আৰক্ষীৰ লগতে উচ্চপদস্থ বিষয়াৰ দল ঘটনাস্থলীত উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে আমি দৃশ্যাংশ দেখুৱাইছো টাইম এটৰ দৰ্শকক ডিব্ৰুগড়ত এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে লাইনচ্যুত হৈ দুৰ্ঘটনাত পতিত হৈছে ৰেলৰ ইঞ্জিন 14860 নম্বৰ ৰেলখনত দুৰ্ঘটনা ঘটনাস্থলীত ৰেল আৰক্ষী বিষয়াৰ দল উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে মেৰামতিৰ কাম চলি আছিলে আৰু মেৰামতিৰ কাম চলি থকা অৱস্থাতেই লাইনচ্যুত হৈ পৰিছে ৰেলখন ডিব্ৰুগড় ৰামসিং গেটত এই ভয়ংকৰ পথ দুৰ্ঘটনা ভয়ংকৰ ৰেল দুৰ্ঘটনা সংঘটিত হৈছে আমি দৃশ্যাংশ দেখুৱাইছো ভয়ংকৰ দুৰ্ঘটনাৰ পাছতে এতিয়া হাহাকাৰ সমগ্ৰ অঞ্চলজুৰি আতংকময় পৰিৱেশে বিৰাজ কৰিছে ৰেল আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈছে শীৰ্ষ বিষয়া উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে ৰেলৰ ইঞ্জিনটো বৰ্তমান উদ্ধাৰ কৰিছে দৃশ্যাংশ দেখুৱাইছো ৰাজ্যত ভয়াৱহ ৰেল দুৰ্ঘটনা সংঘটিত হৈছে এইবাৰ ডিব্ৰুগড় ৰেল দুৰ্ঘটনা ৰামসিং গেটত ভয়ংকৰ ৰেল দুৰ্ঘটনা সংঘটিত হৈছে 14860 নম্বৰ ৰেলৰ ইঞ্জিন হঠাৎ লাইনচ্যুত হৈ পৰে লাইনচ্যুত হৈ দুৰ্ঘটনা হৈছে সমগ্ৰ অঞ্চলত তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে আতংকময় পৰিৱেশ ঘটনাৰ পিছতে আতংকময় পৰিৱেশে বিৰাজ কৰিছে ডিব্ৰুগড়ত ৰেলপথৰ মেৰামতিৰ কাম চলি আছিলে এই সময়তে অঘটন সংঘটিত হয়
ঘটনাৰ পিছতে সমগ্ৰ অঞ্চলজুৰি শ লোক উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে। সমগ্ৰ অঞ্চলজুৰি আতংকময় পৰিৱেশে বিৰাজ কৰিছে। ৰেলৱে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈছে, ৰেলৱে বিষয়া উপস্থিত হৈছে। এতিয়া ঘটনাৰ পিছত তৎপৰ হৈ পৰিছে ৰেল বিভাগ, ঘটনাস্থলীত উপস্থিত হৈছে ৰেল আৰক্ষীৰ লগতে উচ্চপদস্থ বিষয়াৰ দল। লাইনচ্যুত ইঞ্জিনক উদ্ধাৰ কৰিছে, যুদ্ধকালীন তৎপৰতা আৰম্ভ কৰিছে মেৰামতি উদ্ধাৰৰ কাম। ঘটনাৰ পিছতেই ৰেলৰ চলাচল বন্ধ, বহু সময় ধৰি বন্ধ থাকে, সাময়িকভাৱে ব্যাহত হৈ পৰে ৰেল চলাচল। ঘটনাৰ পিছতে ডিব্ৰুগড়ত এতিয়া আতংকময় পৰিৱেশে বিৰাজ কৰিছে সমগ্ৰ অঞ্চলজুৰি। ডিব্ৰুগড় ৰামসিং গেটত এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে। মেৰামতি আৰু উদ্ধাৰ অভিযান বৰ্তমান অব্যাহত আছে। ৰেলৰ চলাচল ব্যাহত হৈ পৰে, ঘণ্টাৰ পিছত ঘণ্টা ধৰি ৰেলৰ চলাচল ব্যাহত হৈ পৰা দেখিবলৈ পোৱা গৈছে। মেৰামতিৰ কাম চলি থকাৰ সময়তেই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে। লাইনচ্যুত হৈ পৰে, লাইনচ্যুত হৈ ৰেলৰ ইঞ্জিন দুৰ্ঘটনাত পতিত হৈ পৰে। দৃশ্যাংশ দেখুৱাই আছো, ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে। ৰেল বিভাগৰ ফালৰ পৰা দুৰ্ঘটনাৰ সঠিক কাৰণ এতিয়ালৈকে আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা নাই, কিন্তু লাইনচ্যুত হৈ পৰাৰ ফলতে দুৰ্ঘটনাত পতিত হৈ পৰিছে ৰেলৰ ইঞ্জিন। কোনো লোক হতাহত হোৱাৰ সৌভাগ্যক্ৰমে কোনো লোক হতাহত হোৱাৰ আমাৰ মাজত খবৰ আহি পৰা নাই এতিয়ালৈকে সমগ্ৰ অঞ্চলজুৰিত। কিন্তু তাৰ পিছত আতংকময় পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে। ৰেল বিভাগে ইতিমধ্যে সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। ৰেল বিভাগৰ দল উপস্থিত হৈছে, ৰেল বিভাগৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈছে। দুৰ্ঘটনাৰ পিছতে এতিয়া সমগ্ৰ অঞ্চলজুৰি আতংকময় পৰিৱেশে বিৰাজ কৰিছে। লোক ঘটনাস্থলীত উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে। আমি এক্সক্লুচিভ দৃশ্যাংশ দেখুৱাই আছো টাইম ৰেটৰ দৰ্শকক। ডিব্ৰুগড়ত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে, ৰেল দুৰ্ঘটনা। লাইনচ্যুত হৈ দুৰ্ঘটনাত পতিত হৈ পৰিছে ৰেলৰ ইঞ্জিন। দৃশ্যাংশ দেখুৱাইছে, ঘটনাৰ পিছতে আতংকময় পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে। ডিব্ৰুগড়ত ভয়ংকৰ ৰেল দুৰ্ঘটনা সংঘটিত হৈ পৰিছে, লাইনচ্যুত হৈ দুৰ্ঘটনাত পতিত হৈ পৰিছে ৰেল। ঘটনাস্থলীত উপস্থিত হৈছে ৰেল আৰক্ষী বিষয়াৰ দল। ঘটনাস্থলীত উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে। কোনো লোক হতাহত হোৱাৰ খবৰ আমাৰ মাজত আহি পৰা নাই, কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা নাই। কিন্তু ঘটনাৰ পিছতেই আতংকময় পৰিৱেশে বিৰাজ কৰিছে সমগ্ৰ অঞ্চলজুৰি। আতংকময় পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে। দৃশ্যাংশ দেখুৱাইছো টাইম ৰেটৰ দৰ্শকক। দীৰ্ঘ সময় ধৰি ৰেলৰ চলাচল ব্যাহত হৈ পৰে। ঘটনাৰ পিছতে দীৰ্ঘ সময় ধৰি ৰেলৰ চলাচল বন্ধ হৈ পৰিছে। বৰ্তমান মেৰামতিৰ কাম অব্যাহত ৰাখিছে ৰেলৱে আৰক্ষী ঘটনাস্থলীত উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে। সমগ্ৰ অঞ্চলজুৰি আতংকময় পৰিৱেশে বিৰাজ কৰিছে, শ লোক ঘটনাস্থলীত উপস্থিত হৈছে। আৰু ৰামসিং গেটত এই দুৰ্ঘটনা সংঘটিত হৈছে, ভয়ংকৰ ৰেল দুৰ্ঘটনা। ৰাজ্যত ভয়ংকৰ ৰেল দুৰ্ঘটনা সংঘটিত হৈছে, ভয়াৱহ ৰেল দুৰ্ঘটনা। লাইনচ্যুত হৈ দুৰ্ঘটনাত পতিত হৈছে ৰেল ইঞ্জিন। 14860 নম্বৰ ৰেলখনত এই দুৰ্ঘটনা সংঘটিত হৈছে। ঘটনাস্থলীত ঘটনাৰ পিছতে ৰেল আৰক্ষী বিষয়াৰ দল উপস্থিত হৈছে। মেৰামতিৰ কাম চলি থকাৰ মাজতেই লাইনচ্যুত হৈ পৰিছে ৰেলখন। ডিব্ৰুগড় ৰামসিং গেটত এই ভয়ংকৰ দুৰ্ঘটনাৰ পিছতে হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে। কোনো লোক হতাহত হোৱাৰ আমাৰ মাজত খবৰ আহি পৰা নাই, সৌভাগ্যক্ৰমে কোনো লোক হতাহত হোৱা নাই। কিন্তু ঘটনা কেনেদৰে সংঘটিত হ'ল ৰেলৱে বিভাগৰ ফালৰ পৰা কোনো ধৰণৰ মন্তব্য কৰা নাই। আমি দৃশ্যাংশ দেখুৱাই আছো, ভয়ংকৰ ৰেল দুৰ্ঘটনা সংঘটিত হৈছে ডিব্ৰুগড়ত। ভয়ংকৰ ৰেল দুৰ্ঘটনা, লাইনচ্যুত হৈ দুৰ্ঘটনাত পতিত হৈ পৰিছে ৰেলৱে ইঞ্জিন। এক্সক্লুচিভ দৃশ্যাংশ দেখুৱাই আছো টাইম ৰেটৰ দৰ্শকক। ৰাজ্যত ভয়ংকৰ ৰেল দুৰ্ঘটনা, ডিব্ৰুগড়ত ভয়ংকৰ ৰেল দুৰ্ঘটনা সংঘটিত হৈছে। 14860 নম্বৰ ৰেলৰ ইঞ্জিন দুৰ্ঘটনাত পতিত হৈ পৰিছে। ডিব্ৰুগড়ত সংঘটিত হৈছে, ডিব্ৰুগড় ৰামসিং গেটত এই দুৰ্ঘটনা সংঘটিত হৈছে। আৰু ইঞ্জিন হঠাৎ লাইনচ্যুত হোৱাত অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে। সমগ্ৰ অঞ্চলজুৰি আতংকময় পৰিৱেশে বিৰাজ কৰিছে। ৰেলপথৰ মেৰামতিৰ কাম চলি আছিলে আৰু সেই সময়তে অঘটন সংঘটিত হৈছে। ঘটনাৰ পিছতে তৎপৰ হৈ পৰিছে ৰেল বিভাগ। ঘটনাস্থলীত ৰেলৱে আৰক্ষী উপস্থিত হৈছে, উচ্চপদস্থ বিষয়াৰ দল উপস্থিত হৈছে ঘটনাস্থলীত। লাইনচ্যুত ইঞ্জিনটোক উদ্ধাৰ কৰিছে, যুদ্ধকালীন তৎপৰতাৰে আৰম্ভ হৈছে মেৰামতিৰ আৰু উদ্ধাৰৰ কাম। আৰু দুৰ্ঘটনাৰ পিছতেই ব্যাহত হৈ পৰিছে ৰেলৰ চলাচল সাময়িকভাৱে ব্যাহত হৈ পৰা বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাৰ পিছতে ৰেলৰ চলাচল বন্ধ হৈ পৰিছে। সমগ্ৰ অঞ্চলজুৰি এতিয়া আতংকময় পৰিৱেশে বিৰাজ কৰিছে, হাহাকাৰ পৰিৱেশে বিৰাজ কৰে। উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। ৰেলৱে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিছে। শ লোক ঘটনাস্থলীত ঘটনাৰ পিছতে উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে। আতংকময় পৰিৱেশে বিৰাজ কৰিছে সমগ্ৰ অঞ্চলজুৰি এতিয়াও। মেৰামতি আৰু উদ্ধাৰৰ অভিযান এতিয়া অব্যাহত আছে। ঘটনাৰ পিছতে উক্ত পথৰ ৰেল চলাচল সাময়িকভাৱে ব্যাহত হোৱা বুলি জানিব পৰা গৈছে। আৰু স্থানীয় লোকৰ অভিযোগ অনুসৰি মেৰামতিৰ কাম চলি থকাৰ সময়তে যথাযথ সতৰ্কতামূলক ব্যৱস্থা লোৱা হোৱা নাছিল আৰু তাৰ ফলতে
এনেধৰণৰ দুৰ্ঘটনা সংঘটিত হৈছে বুলি আৰোপ কৰা গৈছে। দুৰ্ঘটনা সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে একাংশই। স্থানীয় লোকৰ অভিযোগ যে মেৰামতিৰ কাম চলি থকাৰ সময়ত যথাযথ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা নাছিল, তাৰ ফলতে দুৰ্ঘটনা সংঘটিত হৈছে বুলি স্থানীয় লোকে মত প্ৰকাশ কৰিছে। কিন্তু এতিয়ালৈকে ৰেল বিভাগৰ ফালৰ পৰা দুৰ্ঘটনাৰ সঠিক কাৰণ আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা নাই। ৰেল বিভাগৰ ফালৰ পৰা কোনো ধৰণৰ মন্তব্য কৰা নাই। দুৰ্ঘটনাত সৌভাগ্যক্ৰমে কোনো লোকৰ গুৰুতৰ আঘাতৰ খবৰ পোৱা নাই, কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা নাই। কিন্তু তাৰ পিছতে ঘটনাৰ পিছতে অঞ্চলজুৰি আতংকময় পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে। ৰেল বিভাগে সমগ্ৰ ঘটনাৰ তদন্ত ইতিমধ্যে আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে। জনাইছো ডিব্ৰুগড়ত ৰেল দুৰ্ঘটনা সংঘটিত হৈছে। লাইনচ্যুত হৈ ডিব্ৰুগড়ত ৰেলৰ দুৰ্ঘটনা সংঘটিত হৈছে। লাইনচ্যুত হৈ পৰে ৰেলৰ ইঞ্জিন। ঘটনাৰ পিছতেই তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে, আতংকময় পৰিৱেশে বিৰাজ কৰিছে সমগ্ৰ অঞ্চলজুৰি। আৰু কি কাৰণত এই দুৰ্ঘটনা সংঘটিত হ'ল এতিয়ালৈকে জানিব পৰা হোৱা নাই। কিন্তু দুৰ্ঘটনাৰ পিছতে তদন্ত ইতিমধ্যে আৰম্ভ কৰিছে ৰেলৱে আৰক্ষীৰ ফালৰ পৰা। অঘটনাৰ পিছতেই ৰেলৱে আৰক্ষীৰ ফালৰ পৰা তদন্ত আৰম্ভ কৰা হৈছে। কিন্তু স্থানীয় লোকে মত প্ৰকাশ কৰিছে, স্থানীয় লোকৰ অভিযোগ যে সতৰ্কতামূলক কোনো ধৰণৰ ব্যৱস্থা কৰা নাছিলে। মেৰামতিৰ কাম চলি থকাৰ সময়ত যথাযথ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা নাছিলে আৰু তাৰ ফলতে এই অঘটন সংঘটিত হ'বলৈ পালে। এতিয়ালৈকে ৰেল বিভাগৰ ফালৰ পৰা দুৰ্ঘটনাৰ সঠিক কাৰণ আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা নাই, কোনো ধৰণৰ মন্তব্য কৰা নাই ৰেল বিভাগৰ ফালৰ পৰা। দৃশ্যাংশ দেখিছোঁ, পুনৰ দৃশ্যাংশ দেখিছোঁ ৰাজ্যত পুনৰ ভয়ংকৰ ৰেল দুৰ্ঘটনা সংঘটিত হৈছে। ৰাজ্যত ভয়াৱহ ৰেল দুৰ্ঘটনা। লাইনচ্যুত হৈ দুৰ্ঘটনাত পতিত হৈ পৰিছে ৰেলৰ ইঞ্জিন। মেৰামতিৰ কাম চলি থকাৰ মাজতে লাইনচ্যুত হৈ পৰে। লাইনচ্যুত হৈ দুৰ্ঘটনাত পতিত হৈছে ৰেল ইঞ্জিন। 14860 নম্বৰ ৰেলখনত দুৰ্ঘটনা সংঘটিত হৈছে। ঘটনাস্থলীত উপস্থিত ৰেল আৰক্ষী আৰু বিষয়াৰ দল। সমগ্ৰ ঘটনা সন্দৰ্ভত ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে। মেৰামতিৰ কাম চলি আছিলে। মেৰামতিৰ কাম চলি থকাৰ মাজতেই দুৰ্ঘটনাত পতিত হৈ পৰে ৰেলৰ ইঞ্জিন। কোনো লোক হতাহত হোৱাৰ খবৰ আহি পৰা নাই। সৌভাগ্যক্ৰমে কোনো লোক হতাহত হোৱাৰ খবৰ আমাৰ মাজত আহি পৰা নাই। কিন্তু সতৰ্কতামূলক কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাছিলে। ৰেল ইঞ্জিনৰ মেৰামতিৰ কাম চলি আছিল, ৰেলৰ পথৰ মেৰামতিৰ কাম চলি আছিল আৰু সেই সময়তে কোনো ধৰণৰ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে এনেধৰণৰ দুৰ্ঘটনা সংঘটিত হ'বলৈ পালে বুলি একাংশ লোকে ৰাইজে অভিযোগ উত্থাপন কৰিছে। সমগ্ৰ ঘটনাৰ তদন্ত ইতিমধ্যে আৰম্ভ কৰিছে ৰেলৱে আৰক্ষী। যিহেতু উপস্থিত হৈছে বিষয়াসকল উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে। উচ্চপদস্থ বিষয়া ঘটনাৰ পিছতেই ঘটনাস্থলীত উপস্থিত হৈছে। লাইনচ্যুত হৈ দুৰ্ঘটনাত পতিত হৈ পৰিছে ৰেলৰ ইঞ্জিন। ৰাজ্যত ভয়াৱহ ৰেল দুৰ্ঘটনা। ডিব্ৰুগড়ত এই দুৰ্ঘটনা সংঘটিত হৈছে। ডিব্ৰুগড় ৰামসিং গেটত এই ভয়াৱহ ৰেল দুৰ্ঘটনা সংঘটিত হৈছে। ঘটনাৰ পিছত হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে। এতিয়া আতংকময় পৰিৱেশে বিৰাজ কৰিছে সমগ্ৰ অঞ্চলজুৰি। কোনো লোক হতাহত হোৱাৰ খবৰ আমাৰ মাজত আহি পৰা নাই। দুৰ্ঘটনাৰ পিছতে হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে। আতংকময় পৰিৱেশে বিৰাজ কৰিছে সমগ্ৰ অঞ্চলজুৰি। সমগ্ৰ ঘটনাৰ তদন্ত ইতিমধ্যে আৰম্ভ কৰিছে ৰেলৱে আৰক্ষীৰ ফালৰ পৰা। ৰেলৱে আৰক্ষী আৰু উচ্চপদস্থ বিষয়া ঘটনাস্থলীত উপস্থিত হৈছে। ঘটনাৰ পিছতে কোনো ধৰণৰ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলতে দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে এতিয়া স্থানীয় ৰাইজে।